আজি বনাইছোঁ মই অতি সহজতে হোৱা ভেজ পোলাও। তাৰ কাৰণে মই 1 কেজি চাউল ভালদৰে ধুই লৈছোঁ। পাচলি আপুনি যিকোনো ধৰণৰ দিব পাৰে। মই লৈছোঁ ফ্ৰেঞ্চ বিন, মটৰ, আলু, ফুলকবি, গাজৰো দিব পাৰে। গাজৰ মোৰ ওচৰত নাছিলে। লগতে পিঁয়াজ এটা, আদা নহৰু পেষ্ট, ইলাচি, ডালচেনি, লং আৰু লগতে এটা তেজপাত। মই কুকাৰত বনাম আজি। কুকাৰত মই ৰিফাইন দিছোঁ। আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। দি মই কাজু আৰু খিচমিচখিনি অকণমান ভাজি লৈছোঁ ৰঙা হোৱালৈকে। তাৰপিছত মই সেইখনতে আপোনাৰ অকণমান চেনি দি এতিয়া তেজপাত, লং, ইলাচি আৰু ডালচেনিখিনি দি অকণমান ৰঙচুৱাকৈ ভাজি এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনিও ৰঙা হোৱালৈকে ভাজি লৈ ইয়াত আদা নহৰু পেষ্টটো দি দিছোঁ। আদা নহৰু পেষ্টটো ভালদৰে লৰাই দি দেখিছেনে পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে। এতিয়া পাচলিখিনি যিখিনি কাটি থৈছিলোঁ সেইখিনি মই দি দিছোঁ। পাচলিখিনি অকণমান সময় ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াত আপোনাৰ যেতিয়া ৰঙা এটা ৰঙৰ নিচিনা আহিব তেতিয়া ইয়াত চাউলখিনি দিলেই হ'ল। পাচলিখিনি অকণমান ৰঙচুৱা নিচিনা হৈছে। ইয়াত এতিয়া মই ধুই লোৱা চাউলখিনি দি দিম। জিৰা ৰাইচ ল'ব পাৰে, বাচমতি চাউল ল'ব পাৰে। মই জিৰা ৰাইচ লৈছিলোঁ। লগতে মই নিমখ দিছোঁ, এচামুচ চেনিও দিছোঁ। অকণমান মিঠা সোৱাদ এটা পোলাওত থাকিলে ভাল লাগে। লগতে কাজু আৰু খিচমিচখিনিও দি দিছোঁ। দি যেতিয়ালৈকে ভাজি থাকিব আৰু অকণমান ৰঙচুৱা নোহোৱালৈকে, চাউলখিনি যাতে এটা এটা হৈ যায় তেতিয়ালৈকে। ইয়াত মই ডাঙৰ কাপ এটাৰে এতিয়া পানী দিম। এয়া হৈ গৈছে মোৰ ভাজি। ডাঙৰ কাপ এটাৰে মই 1/2 কাপ পানী দিছোঁ। প্ৰেছাৰৰ ঢাকনিখন লগাই 2টা চিটি আহিছে। তাৰপিছত নমাই থৈছোঁ। এয়া চাওকচোন হৈ গৈছে মোৰ পোলাও। ধুনীয়া এটা এটা হৈছে। মই বেলেগ একো বনোৱা নাছিলোঁ। পনীৰৰ গ্ৰেভি অকণমান বনাই এনেকৈ পৰিৱেশন কৰিলোঁ।